আজি মই তোমালোকৰ লগত আলোচনা কৰিব লৈছোঁ স্কোৱাৰ ৰুট কেনেকৈ উলিয়ায়। তোমালোকেতো সাধাৰণতে জানাই স্কোৱাৰ কি হয়। এতিয়া 2ৰ স্কোৱাৰ 4, 3ৰ স্কোৱাৰ 9, 4ৰ স্কোৱাৰ 16, তেনেদৰে মই ইয়াত 30লৈকে লিখি দিছোঁ। তোমালোকে এইখিনি চাই ল'বা। ইয়াত প্ৰথমতে এতিয়া 2ৰ স্কোৱাৰ কিমান 4 4টো এটা কি হয়, পাৰফেক্ট স্কোৱাৰ নাম্বাৰ বুলি কোৱা হয়। পাৰফেক্ট স্কোৱাৰ নাম্বাৰ এতিয়া আৰু 4ৰ যদি স্কোৱাৰ ৰুট সোধা হয় তেতিয়া এটা কি হ'ব 2। এতিয়া 1, 4, 9, 16, 25, 36, 49 এনেকৈ এইখিনি এইফালে থকাখিনি এইখিনি কি হয়, এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ। মনত থৈ দিবা। এইখিনি কি হয়, 9, 16, 25, 36 এইখিনি এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ। এতিয়া কথা হ'ল স্কোৱাৰ ৰুট মানে উল্টাটো। ধৰা 5ৰ স্কোৱাৰ কিমান 25। এতিয়া যদি 25ৰ স্কোৱাৰ ৰুট কি হ'ব বুলি ক'লে আমিতো জানো এইটো 5। তেনেদৰে কিছুমান টান অলপ মনত ৰাখিবলৈ টান হয়, তেনেকুৱা ধৰণৰ কিছুমানৰ আমাক সাধাৰণতে পৰীক্ষাবোৰত স্কোৱাৰ ৰুট সোধা হয়। সেই স্কোৱাৰ ৰুটটো কেনেকৈ উলিওৱা হয় তাকে মই আজি তোমালোকৰ লগত আলোচনা কৰিম। ধৰা সৰুৰ পৰা অলপ ইজিৰ পৰা ষ্টাৰ্ট কৰোঁ। ধৰা এতিয়া আমি জানো 16ৰ স্কোৱাৰটো হ'ব 256 যদি এইটো মনত নাথাকে 256ৰ আমি যদি আমাক স্কোৱাৰ ৰুট সোধে কুৱেশ্যনত, তেতিয়া আমি কেনেকৈ উলিয়াম স্কোৱাৰ ৰুটটো এয়া চাই ল'বা। এতিয়া 16ৰ 256ৰ যদি স্কোৱাৰ ৰুট সোধে, স্কোৱাৰ ৰুটটো উলিয়াবলৈ প্ৰথমে 562 এইটো এনেকৈ কৰিব লাগিব। প্ৰথম কথা ইয়াত সোঁফালৰ পৰা পেয়াৰিং কৰি আহিব লাগিব। দুটা পেয়াৰ কৰি দিবা, তাৰপিছত দুটা থাকে, যদি ইয়াত দুটা থকা দুটা পেয়াৰ কৰিলে দুটা কৰিলে ইয়াত এটা আছে, ইয়াত এটা পেয়াৰ হ'ব। প্ৰথম কি কৰিব লাগিব, সোঁফালৰ পৰা দুটা ডিজিটত পেয়াৰ কৰি আহিব লাগিব। সোঁফালৰ পৰা লিখি দিছোঁ, সোঁফালৰ পৰা দুটা অংকক লৈ বা ডিজিটক লৈ অংকক লৈ পেয়াৰ কৰি দিব লাগিব। এটা যোৰা বনাই দিব লাগিব, পেয়াৰ কৰিব লাগে। তাৰপিছত এটা বনালোঁ পেয়াৰ, ইয়াত এটা হ'ল, ইয়াত দুটা পেয়াৰ হৈ গ'ল। এতিয়া চাব লাগিব এই প্ৰথম মাজধানৰ ওপৰত আছে, প্ৰথম মাজধানৰ ওপৰত যিটো আছে তাৰ ঠিক পাছৰ পাৰফেক্ট স্কোৱাৰ নাম্বাৰটো কি হয়, তাৰ ঠিক পাছৰ পাৰফেক্ট স্কোৱাৰ নাম্বাৰটো কি হ'ব, 2ৰ 1 হয় নহয়, সেইটো ল'ব লাগিব। এতিয়া আমি ডাইৰেক্ট এনেকৈ 1 1 গুণ 1 হৈ গ'ল। এইটো মাইনাছ কৰিলে কিমান হ'ব 156। আৰু এইটো কৰাৰ পিছত আৰু এটা কৰিলে তোমালোকে ভালদৰে বুজি পাবা, এইটো কৰি দিছোঁ। তাৰপিছত 1ৰ লগত ডাইৰেক্ট 1 এটা প্লাছ কৰিলে আমাৰ ইয়াত কি হ'ব ডাইৰেক্ট 2 তাৰপিছত ইয়াত চিন এটা লিবা এনেকৈ। এতিয়া এই 2 লগত এনেকৈ কৰিব লাগিব, 1 ধৰ 1 1 2 গুণ 2 এনেকৈ গৈ থাকিব লাগিব যেতিয়ালৈকে 156টো পোৱা নাযায় তেতিয়ালৈকে। ধৰা এতিয়া 2 লগত আকৌ 2, ইয়াত যিটো দিওঁ ইয়াতো একে হ'ব লাগিব। ইয়াত 2 দিলে ইয়াতো 2, ইয়াত 3 দিলে ইয়াতো 3, ইয়াত 4 দিলে ইয়াতো 4 এনেকৈ 2 এনেকৈ গৈ থাকিবা কৰি 2 দুগুণ 4 2 দুগুণ 4 তো এনেকৈ কৰি গৈ থাকোঁতে ইয়াত হ'ব 6 হ'ব 2 6 ইয়াতো 6 দিব লাগিব। 6 গুণ 6 6 3 কৰিলে 6 12 13 15 ইয়াত ইয়াতো 6 দিম, ইয়াতো 6 দিম, 156 হৈ যাব। ইকুৱেল টু এইটো মাইনাছ কৰিলে এইটো 0 হৈ যাব। সেইকাৰণে ইয়াৰ পাৰফেক্ট স্কোৱাৰটো হ'ব 16 এনেকৈ ওলালে। এই ওপৰত যিটো থাকে ইয়াত এইটোৱে পাৰফেক্ট স্কোৱাৰ হ'ব, স্কোৱাৰ ৰুট হ'ব এইটো স্কোৱাৰ ৰুট। এতিয়া এটা লৈছোঁ 2 নম্বৰতে এটা লৈছোঁ, সেইটো হ'ব এটা সংখ্যা লৈছোঁ 8281 ধৰ এই সংখ্যাটো দি দিলে আমাক সুধিছে ইয়াৰ স্কোৱাৰ ৰুট কি হ'ব। তেতিয়া আমি প্ৰথমতে কি কৰিব লাগিব, এইটো এনেকুৱা চিষ্টেম ওলাই ন 8281। মই প্ৰথমতে কি কৰিছিলোঁ, প্ৰথমতে সোঁফালৰ পৰা দুটা চিন, এই সোঁফালৰ পৰা দুটা চিন, এই দুটা চিন বনালি। প্ৰথম চিনৰ ওপৰত থকা এই সংখ্যাটো তাৰ ঠিক পাছৰ পাৰফেক্ট স্কোৱাৰ নাম্বাৰটো কি হ'ব। পাৰফেক্ট স্কোৱাৰ নাম্বাৰ মানে এইখিনি চাব লাগিব। এইখিনিক মই কি কৈছিলোঁ, এইখিনি পাৰফেক্ট স্কোৱাৰ নাম্বাৰ এইখিনি।
এইখিনি গোটেইখিনি পাৰফেক্ট স্কোৱাৰ 82ৰ ঠিক পাছৰ ইয়াতে হ'ব 82টো হয় নাই 82টো ইয়াত হ'ব 82ৰ ঠিক পাছৰ পাৰফেক্ট স্কোৱাৰ নাম্বাৰটো কি হ'ব 81 কি কৰিলে 81 হয় 9ক স্কোৱাৰ কৰিলে 9ক 81 হয় 9 81 ইয়াত এইটো মাইনাছ কৰিলে কিমান হ'ব 181 তাৰপিছত কি কৈছিলোঁ ছেকেণ্ডতে এইটো কোৱা হৈ গ'ল তাৰপিছত ইয়াত যি আছে সেইটোৰ লগত এইটো 9টো প্লাছ কৰিলে 9 লগত 9 প্লাছ কৰিলে কিমান হ'ব 18 তাৰপিছত আকৌ এনেকৈ দিব লাগিব এনেকৈ দিয়াৰ পিছত এই চিনডালত তাৰপিছত আকৌ এনেকৈ কৰি যাব লাগিব ধৰা এইটো এনেকৈ কৰি যাব লাগিব 181 আছে 1 8 8 ধৰ এই 18টো থাকিব ইয়াত 2 দিলে ইয়াতো 2 দিব লাগিব ইয়াত 1 দিলে ইয়াতো 1 ইয়াত 2 দিলে ইয়াতো 2 তেনেকৈ কৰিব লাগিব মানে ইয়াত 1 দিলে ইয়াতো 1 ইয়াত 2 দিলে ইয়াতো 2 কিন্তু এইটো পাব লাগিব হয় নাই আমি 1 দিওঁতে ইয়াতো 1 দিওঁতে এক দিওঁতে এই বস্তুটো পাই গ'লোঁ 181 এইটো মাইনাছ কৰিলে 0 হৈ গ'ল সেইকাৰণে 8281ৰ এইটোৰ স্কোৱাৰ ৰুটটো কি হ'ব 91 এনচাৰ কি হ'ব এনচাৰ 91 এতিয়া আকৌ দুটামান ডাঙৰ সংখ্যা লওঁ আকৌ ডাঙৰ সংখ্যা এটা লৈছোঁ ধৰা এইটো এটা লওঁ স্কোৱাৰ ৰুট উলিয়াবলৈ এটা লৈছোঁ 398161 এইটো ধৰা আমাক স্কোৱাৰ ৰুট অহা কুৱেশ্যন হয় এইটো স্কোৱাৰ ৰুট সুধিছে আমি কি কৰিব লাগিব প্ৰথম ফাৰ্ষ্ট এইটো 398161 মই প্ৰথমে কি কৈছিলোঁ সোঁফালৰ পৰা চিন পাই আহিবলৈ দুটা তলত এটা চিন এইটো হৈ গ'ল তাৰপিছত কি কৰিব লাগিব প্ৰথম চিনডালৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এই প্ৰথম চিনডালৰ তলৰ ঠিক 39ৰ তলৰ পাৰফেক্ট স্কোৱাৰ সংখ্যাটো কি হয় 39 তলৰ এইখিনি মনত থ'ব লাগিব দেই মই লিখি দিছোঁ 39ৰ তলৰ ঠিক পাৰফেক্ট স্কোৱাৰ সংখ্যাটো হ'ব কিমান 39 এইটো 36 39ৰ ঠিক তলৰ পাৰফেক্ট স্কোৱাৰটো কি হৈছে 36 কি কৰিলে 36 হয় 6ক স্কোৱাৰ কৰিলে সেইকাৰণে ইয়াত লিখিব লাগিব 6 6 গুণ 36 39ৰ তলৰ এই প্ৰথম পেয়াৰটোৰ তলৰটোৱে হ'ব লাগিব ওপৰটো হ'লে নহ'ব 7 গুণ 49 49 হৈ যাব 39ৰ ঠিক তলৰ পাৰফেক্ট স্কোৱাৰ নাম্বাৰটো হ'ব 36 কিহক স্কোৱাৰ কৰিলে 36 হয় 6ক এনেকৈ বনাব লাগিব তাৰপাছত এইটোতো মাইনাছ কৰিলে কিমান হ'ব এইটো হ'ব মাইনাছ কৰিলে কিন্তু আমি আৰু কি কৰিব লাগিব 6 আছে নহয় 6ৰ লগতে প্লাছ ইয়াত যি আছে সেইটোৰ লগত একে সংখ্যাটো প্লাছ কৰি দিব লাগিব 6ৰ লগত 6 যোগ কৰিলে কিমান 12 তাৰপিছত আকৌ এই চিনটো আহি যাব তাৰপিছত ইয়াত যিটো দিয় সেইটো সেনেকৈ কৰি বনাই যাব লাগিব ধৰা 1 to 1 এই তিনিটাকে চাই ল'ম তিনিটা যে আছে এই তিনিটালৈকে চাব লাগিব 1 to 1 ধৰ 1 দিলে 1 to 1 ধৰা ইয়াত 2 যদি দিং 2 2 দুগুণ 4 2 দুগুণ 4 2 গুণ 2 এইটো হ'ব যদি 3 দিওঁ 1 to 3 আৰু ইয়াতো 3 এইটো বাৰটোকে থাকিব এই চিনডালত ইয়াত 1 1 দি চাইছোঁ একবাৰ নাই হোৱা 2 2 দি চাইছোঁ নাই হোৱা 3 3 দি চালোঁ 3 3 গুণ 9 তাৰপিছত 3 গুণ 3 3 গুণ 3 এইটো হ'ল তাৰপিছত 1 to 4 আৰু ইয়াতো 4 4 দি চাইছোঁ 16 6 1 কৰিলে 4 দুগুণ 8 9 4 গুণ 4 এইটোত কৰি বেছি হৈ গৈছে হয় নাই ইয়াত তিনিটা আছে ইয়াতো তিনিটালৈকে চাব লাগিব 1 2 3 তিনিটা অংক আছে ইয়াতো 1 2 3 তিনিটা অংকলৈকে চাব লাগিব 496 বেছি হৈ গৈছে সেইকাৰণে এইটোৱে হ'ব 3 ইয়াতো 3 দিছা ইয়াতো 3 ইয়াত 3 3 দিলে কিমান হ'ব 3 3 9 এবাৰ এইটো মাইনাছ কৰিলে কিমান হ'ব 1 2 6 1 তাৰপিছত আকৌ একে এই প্ৰথম এইটোৰ লগত প্লাছ কৰিব লাগিব 3 এটা অকল এইটো সংখ্যাৰ লগত 3 এটা প্লাছ কৰিলে কিমান হ'ব 1 2 6 এবাৰ 4টা অংকত চাব লাগিব 4টা অংকত কি কৰিলে
126 এইটো আছে ইয়াৰ লগত কি একে কৰিলোঁ 1 1 1 6 2 1 ইয়াত 1 দিংতে একে দিংতে আমি এইটো পাই গৈছোঁ 1261 গতিকে এই সংখ্যাটোৰ স্কোৱাৰ ৰুট হ'ব 631 একেবাৰে সহজ বস্তুকেইটা আমি এইটো মন কৰিব লাগিব ইয়াত এইটো যি হয় ইয়াত এইটো একে হ'ব ইয়াত যিটো হয় এইটো একে এতিয়া এইটো হৈ গ'ল এতিয়া ডেচিমেল নাম্বাৰৰ স্কোৱাৰ ৰুটটো কৈ দিম ডেচিমেল নাম্বাৰ মানে দশমিক সংখ্যা ডেচিমেল নাম্বাৰৰ স্কোৱাৰ ৰুট ডেচিমেল নাম্বাৰৰ স্কোৱাৰ ৰুট দশমিক সংখ্যাৰ দশমিক সংখ্যাৰ স্কোৱাৰ ৰুটটো বা বৰ্গমূল কেনেকৈ উলিয়াই একেবাৰে সহজ ধৰা সংখ্যা এটা লৈছোঁ এইটো 0.004489 এইটোৰ স্কোৱাৰ ৰুট উলিয়াবলৈ হ'লে এনেকৈ দিবা এই পইণ্টৰ অকল সংখ্যাকেইটা ল'বা জিৰ'কেইটা নল'বা 4489 এইটো এই আগত যেনেকৈ কৰিছোঁ তেনেকৈ কৰি মেলি ইয়াৰ স্কোৱাৰ ৰুটটো হয় কিমান হয় 67 কিন্তু এতিয়া এটা কথা মন কৰিব লাগিব ইয়াত কেইটা সংখ্যাৰ আগত দশমিক চিন আছে 1 2 3 4 5 6 ইয়াত 6টা সংখ্যাৰ আগত দশমিক আছে সেইকাৰণে ইয়াত তাৰ এগুণ কমি যাব ইয়াত 6টা আগত থাকিলে ইয়াত 3টা ইয়াত যদি 4টাত থাকে ইয়াত 2টা সংখ্যাৰ আগত থাকিব ইয়াত 6টা সংখ্যাত আছে ইয়াত থাকে 3টা সংখ্যাৰ আগতে দশমিকটো থাকিব একেবাৰে চামো আগলৈকে কৰিব লাগে মাত্ৰ এগুণ কমি যায় মানে আৰু এটা সংখ্যা এইটো ধৰা 0.3136 এইটো ডাইৰেক্ট স্কোৱাৰ ৰুট উলিয়াবলৈ 3136 এনেকৈ বনাই ল'বা 3136ৰ স্কোৱাৰ ৰুট কিমান হয় 56 এইটো হৈ গ'ল পাই গ'লা 56 তাৰপিছত 1 2 3 4 4টা সংখ্যাৰ আগত পইণ্ট আছে সেইকাৰণে ইয়াত কেইটা সংখ্যাৰ আগত পইণ্ট হ'ব 2টা সংখ্যাৰ আগত পইণ্ট হ'ব এনচাৰ হৈ গ'ল তেনেকুৱাই একেবাৰে সহজ